নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ চেনেল অনলাইন সহায়লৈ। তো বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ'টো আমাৰ ইউটিউব চেনেলত চাই আছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে যদি আপোনালোকে এই ভিডিঅ'টো আমাৰ ফেচবুক পেজত চাই আছে তেতিয়াহ'লে আমাৰ পেজটো ফ'ল' কৰি দিব। তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো নমস্কাৰ, মোৰ নাম গৌৰৱ। আমাৰ চেনেল অনলাইন সহায়লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকক আজি মই দেখুৱাম যে আপোনালোকে যিহেতু বাইক চলায় বা গাড়ী চলায়, গতিকে আপোনালোকে কেতিয়াবা ভাবিছেনে যদি আপোনালোকৰ বাইক বা গাড়ীত আপোনালোকৰ ই চালান লাগি আছে নেকি? যদি আপোনালোকৰ ই চালান লাগি আছে তেতিয়াহ'লে কিন্তু আপোনালোকে কেনেকৈ গম পাব যদি আপোনালোকৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ নাই আপোনালোকৰ দ্বিতীয় অফিচৰ লগত, বা আপোনালোকৰ বাইকৰ যি আপোনালোকৰ DL লগত বা আপোনালোকৰ RC লগত যদি আপোনালোকৰ মোবাইল নম্বৰ লিংক নাই, বা আপোনালোকৰ মোবাইলত যদি মেছেজ নাহে ই চালান কাটোতে, সাধাৰণতে আপোনালোকে কেতিয়াবা ধৰক আপোনালোকে ক'ৰবালৈ গৈ থাকোঁতে বাই মিষ্টেক আপোনালোকৰ কেতিয়াবা আপোনালোকৰ চালান কাটি দিব পাৰে, কিবা কাৰণবশতঃ আপোনালোকৰ ভুল হৈ যাব পাৰে। তেতিয়া আপোনালোকে চালান যদি কাটি দিয়ে আপোনালোকে কেনেকৈ গম পাব যে আপোনাৰ বাইকৰ চালান কাটিছে যদি আপোনালোকৰ মেছেজ নাহে? গতিকে আহক আজি আমি জানিম যে আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকে কেনেকৈ আপোনালোকৰ চালান গম পাব যে আপোনালোকৰ বাইকৰ কিমান চালান কাটিছে আৰু কিয় কাটিছে, ক'ত কাটিছে আৰু কিমান টকা কাটিছে। তো বলক, আৰু আপোনালোকে ই চালানটো আপোনালোকে গম পাবৰ কাৰণে আপোনালোকে কি কৰিব? পোনপ্ৰথমতে আপোনালোকৰ মোবাইলত থকা আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰাৰ পাছত আপোনালোকে ইয়াৰ গুগলৰ ছাৰ্চ বাৰত আপোনালোকে টাইপ কৰিব লাগিব চালান বুলি। চালান বুলি টাইপ কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এই ইণ্টাৰফেচটো অহাৰ পাছত আপোনালোকে ইউজ লোকেশ্যন, যদি আপোনাৰ লোকেশ্যনটো অন কৰা নাই লোকেশ্যনটো আপোনালোকে অন কৰি দিব, অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পাছত আপোনালোকে এলাউ ৱাইল ভিজিটিং দ্য ছাইট, এইটো আপোনালোকে এলাউ কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত কেঞ্চেল কৰি দিব পাৰে। তাৰপিছত আপোনালোকে এনেকৈ কাটি দিব পাৰে। তাৰপিছত দিয়াৰ পিছত আপোনালোকে ইয়াত চাব পাৰিছে লিখা আছে যে পৰিবহণ চালান ডিটেইলছ। এই প্ৰথম যিটো আপোনালোকৰ ৱেবছাইটটো আহি দেখুৱাই আছে আপোনালোকক, সেই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰিব লাগিব। গতিকে আপোনালোকে ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। এই ইণ্টাৰফেচটো যেতিয়া আপোনালোকৰ মোবাইলত আহিব, অহাৰ পিছত আপোনালোকে চাবলৈ পাইছে আপোনালোকে তিনি ধৰণে আপোনালোকৰ চালানৰ ডিটেইলছখিনি আপোনালোকে গম পাব পাৰিব। প্ৰথম আপোনালোকৰ হ'ল চালান নাম্বাৰ। যদিহে আপোনালোকৰ মোবাইলত মেছেজ আহিছে তেতিয়াহ'লে আপোনালোকৰ সেই চালান নম্বৰ তাত মেছেজত আপোনালোকৰ থাকিব, আৰু সেই নম্বৰৰ সহায়ত আপোনালোকে আপোনালোকৰ কিমান চালান কাটিছে সেই চালানটো আপোনালোকে গম পাব পাৰিব। আৰু দ্বিতীয় পদ্ধতিটো হ'ল আপোনালোকৰ ভেহিকল নাম্বাৰ, অৰ্থাৎ আপোনালোকৰ গাড়ীৰ নম্বৰটো দি আপোনালোকে চাব পাৰিব যে আপোনালোকৰ চালান কিমান কাটিছে, ক'ত কাটিছে, কিয় কাটিছে। তাৰপিছত 3 নম্বৰটো আহিলে আপোনালোকৰ DL নাম্বাৰ, অৰ্থাৎ আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ নাম্বাৰ দি আপোনালোকে চাব পাৰিব। ইয়াৰ ভিতৰত এই তিনিটাৰ ভিতৰত কোনটো আপোনালোকৰ সহজ লাগে সেইটো আপোনালোকে নিজে বাছনি কৰি ল'ব আৰু মোক কমেণ্টত আপোনালোকে জনাব। গতিকে মই ইয়াৰ ভিতৰত আপোনালোকক বাছি দেখুৱাইছোঁ ভেহিকল নাম্বাৰ। মোৰ হিচাপে ইয়াত আটাইতকৈ আপোনালোকৰ সহজটো হ'ব আপোনালোকৰ ভেহিকল নাম্বাৰ, কিয়নো আপোনালোকে সকলোকে নিজৰ গাড়ীৰ নম্বৰটো জানেই। গতিকে আপোনালোকে ইয়াত কি কৰিব? ভেহিকল নাম্বাৰত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে কি কৰিব? ইয়াতে আপোনালোকৰ যিটো ভেহিকল নাম্বাৰ আছে ইয়াত লিখা আছে, ইয়াত ভেহিকল নাম্বাৰত আপোনালোকে টাইপ কৰি আপোনালোকে গাড়ীৰ নাম্বাৰটো ইয়াত লিখি দিব। মই মোৰ গাড়ীৰ নাম্বাৰটো ইয়াত লিখি দেখুৱাই আছোঁ আপোনালোকক। গাড়ীৰ নাম্বাৰটো আপোনালোকে লিখি দিয়াৰ পাছত, অৰ্থাৎ টাইপ কৰাৰ পাছত আপোনালোকে ইয়াত আপোনালোকে চাব পাৰিছে যে এটা কেপচা কোড আছে, অৰ্থাৎ এই কেপচা কোডটো আপোনালোকে তলৰ কেপচা বক্সত আপোনালোকে ছেম টু ছেম ইয়াত আপোনালোকে লিখিব লাগিব, অৰ্থাৎ 6GT1IC বুলি লিখা আছে। গতিকে এই কেপচা কোডটো মই ইয়াত আমি তলত এতিয়া ফিল আপ কৰিলোঁ। আমি কেপচা কোডটো এতিয়া লিখি লৈছোঁ, টাইপ কৰি লৈছোঁ। টাইপ কৰি লোৱাৰ পাছত আমি এতিয়া ক্লিক কৰিম গেট ডিটেইলছত। এই গেট ডিটেইলছত আপুনি ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। আৰু এই ইণ্টাৰফেচটো আপোনালোকৰ যেতিয়া আহিব, অৰ্থাৎ আপোনালোকৰ মোবাইল নম্বৰত আপোনালোকৰ যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে সেই ৰেজিষ্টাৰ মোবাইল নম্বৰটোত আপোনালোকৰ এটা OTP যাব, আৰু সেই OTPটো দি আপোনালোকে ইয়াত OTPটো ভৰাই আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। তেতিয়া আপোনালোকে দেখিব পাৰিব বা চাব পাৰিব যে আপোনালোকৰ কিমান চালান কটা হৈছে, ক'ত কটা হৈছে আৰু কিয় কটা হৈছে। তেতিয়া আপোনালোকে সকলোখিনি তথ্য এই তলতে আপোনালোকে ওলাই যাব। গতিকে এনেকৈ আপোনালোকে আপোনালোকৰ চালানটোৰ কথা গম পাব। গতিকে যদি এই ভিডিঅ'টো আপোনালোকৰ ইনফৰ্মেটিভ লাগিছে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব, যাতে এই ইনফৰ্মেটিভ ভিডিঅ'টো সকলোৱে পায়। আৰু লগতে আমাৰ যদি আপোনালোকে চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে আপোনালোকৰ পেজটো আমাৰ ফ'ল' কৰি দিব। গতিকে আজি ভিডিঅ'টো ইমানে আছিলে। পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ' লৈ। জয় আই অসম, বন্দে মাতৰম।